কাৰণে যোগাৰ কৰি আছে এইয়া মাৰে বাবা ফুলক যেন ধৰে জন্মদিন হিচাপত এই উপলক্ষে জাম গছৰ পুলি ৰোপণ কৰিম এয়া জাম গছৰ পুলি ৰোপণ কৰিব তাতো ৰখি আছা কিয় জন্মদিন এটা আশীৰ্বাদ দিয়া তাই ভাল লাগিল মোৰ ছোৱালীজনীয়ে মোক ফুলৰ পুলিকেইটা উপহাৰ দিছে আজি জন্মদিনৰ দিনা খুব ভাল লাগিল ফুলি থকা ফুলৰ পুলি সকলোৰে ল'ৰা ছোৱালীবিলাকে দি থকা মাক দেউতাকক জন্মদিনত তেনেকৈ ফুলৰ পুলি উপহাৰ দিয়ে এয়া বহুত ভাল লাগিছে বহুত ভাল লাগছে কি দিন ন কৃষ্ণ 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 ফুলৰ পুলি ৰুলোঁ জামুৰ পুলি যেন ফটো দিম হয় জন্মদিন উপলক্ষে গা ধুম গাধোৱাৰ কাৰণে হালধি মাহ হালধি দিব লাগিব এই হালধি ফুলৰে হালধি ফুল হালধি এই হালধি হালধি থাকে আছো হালধি হালধি এল'ভেৰা ঘৰৰে চব এইবিলাক এনেকৈ না সৰু টুকুৰা কাটি ল সেনেকৈ নহয় ওপৰেদি সৰু টুকুৰা কাটি ওপৰেদি উঠা পটককৈ উঠো নিজেই গোটা গোটা দিনে বটি দিম খালি এই গ্ৰীণ পাতগিলা নেদে কিয় নেদে গ্ৰীণ পাত নিম পাত একেলগে মিশ্ৰণ কৰিম মিশ্ৰণ কৰি গাত লগাম হ'ব ন ইয়াতোকো বটি আছে হালধি এল'ভেৰা নিম পাত মাহ এইবিলাক মিশ্ৰণ কৰি এয়া বটি আছে ধুনীয়া লাহে 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 পাব কি ধুনীয়া মিশ্ৰণ হৈছে আমি এল'ভেৰা খাইছোঁ না মা ভাল লাগছে না আৰু খাবি মুনুপুৰে আজি প্ৰথম এল'ভেৰা খাইছে বহুত ভাল পাইছে হৈছে মোটামুটি মিশ্ৰণবিলাক হৈছে মোটামুটি এয়া মাহ হালধি লগাই আছোঁ টুকুৰ লগাই দি আছে এইয়া মইনা আমাৰ পিঠিয়ে চিঠিয়ে লগাই দি আছে এয়া টুকু আৰু মই এতিয়া এয়া হালধি খানা দি মানে হালধি মিশ্ৰণ খানা দি এয়া দুটাই ফুটি গৈছোঁ আমি দুটাই ময়ো ফুটি গৈছোঁ সমানে
এই ইয়াতো করে মু ইয়া বল আমি ইয়াতে গা ধুম এনে গাটা ধুম বা তাৰপিছত মন্দিৰত যাবৰ কাৰণে গা ধুব লাগে তাৰপিছত মন্দিৰত যে নদীত আৰু গা ধুম বল যাবি চোৱা যাবি না অ'কে টুকুৰ উদিপ্ত ক'ত যাবি তোমালোকে এটালৈকে দৌৰি যাবি খেলাবি দৌৰা দৌৰা দে কোনে পাৰে 1 2 3 গ' এইয়া ধুনীয়া ধুনীয়া এই কৃষ্ণ আগতীয়াকৈ আমাৰ ঘৰত এই যে লক্ষী পূজা লাগিছে এয়া আগতীয়া লক্ষী পূজা লক্ষী পূজা নাকি পিঠা বনাই আছে যে জন্মদিন বুলি সামান্য জলপানৰ আয়োজন কৰিছোঁ এইদৰে আমাৰ ঘৰত ব্যস্ততা জলপান বনোৱাত Three, two, one.